হেল্ল' ৰাইজ গুড মৰ্ণিং সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। এয়া কৰ্মস্থানত আছোঁ, আমি দুটাই মাজে মাজে মেল মাৰি আছোঁ আৰু আমাৰ ইয়াত চলি আছে কাষ্টমাৰ মিট। যিসকল গ্ৰাহকে আমাৰ ডিলাৰৰ পৰা এক্টিভা ক্ৰয় কৰিছিল তেখেতসকলৰ বাবে আমি এখন কাষ্টমাৰ মিট ৰাখিছিলোঁ আৰু তাৰ কিছুমান দৃশ্য মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ৰাইজ এতিয়া মই আপোনালোকক শুনাই আছোঁ চহৰীয়াদাৰ ভাষণ। ইমান ধুনীয়াকৈ বনাইছে আগৰ গাড়ীবিলাকতকৈ। এতিয়া এইখন আছে চাওক, এইখন 110cc, এইখন 125cc। এই দুখন গাড়ী ইমান ধুনীয়াকৈ ইঞ্জিন কৰিছে, ইয়াত পলিউশ্যনৰ প্ৰশ্নই নুঠে। পলিউশ্যনৰ ফালৰ পৰা একদম ছেফটি হয়। তাৰপাছত আমি আপোনালোকলৈ আকৌ যাবলৈ যাম যে ইঞ্জিন। এই গাড়ীকেইখনৰ আগত যিবিলাক ইঞ্জিন আছিলে এইবিলাক ইঞ্জিনতকৈ অকণমান মডাৰেশ্যন কৰি বনাইছে। এই ইঞ্জিনবিলাক এনেকৈ বনাইছে এতিয়া যে এয়াৰকুল ইঞ্জিন। আপোনালোকে যিমান ৰাফ ইউজ নকৰক কিয় এই ইঞ্জিনবিলাক এই গাড়ীখন সদায় ঠাণ্ডা হৈ থাকিব। এয়াৰ কওকচোন বাৰু আপোনালোকে কেনেকৈ পালে? এইবিলাকৰ ব্যৱহাৰ কেতিয়াবা এজনৰো যিটো হিচাপত আহোঁ, যিটো হিচাপত ৰেচপঞ্চ দিয়ে, যিটো হিচাপত ৰেচপেক্ট কৰে, সেইটোৰ ওপৰত ময়ো চিৰকৃতজ্ঞ হৈ ৰওঁ। কাৰণ ইয়াত আহিলে সেই গাড়ীৰ ষ্টাফৰ সেইখনে গ'লেও ধুনীয়া ব্যৱহাৰ, এইফালে আহিলেও সকলোৱে দাদা বাইদেউ ৰেচপঞ্চ দিয়ে, ইমানখিনি ৰেচপঞ্চ দিব লগা নাই সেইটোৱে ক'ম। আৰু মিটিং চলি থকাৰ মাজতে দিছিল পেকেট লাঞ্চ, আৰু পেকেট লাঞ্চ পাই গাইজ মোৰ একেবাৰে ভিডিঅ' বন্ধ। ক'ৰবাত চুকত বহি মই চাগে সেই সময়ত পেকেট লাঞ্চ খাই আহিছিলোঁ। কিউকি খানাটো মেইন হে, বাকী মিটিংটো বাদ মে কৰেংগে না। একেবাৰে শেষত কাষ্টমাৰবিলাকক গিফ্ট দিয়া হ'ল আৰু ইয়াতেই মোৰ ভ্লগটো খতম। আৰু পুনৰবাৰ বাই বাই টাটা, লাভ ইউ। লাইক কৰিব, কমেণ্ট কৰিব, লগতে গাই লাগিলে যোগাযোগ কৰিব।